ঘৰত যদি মেকুৰী আছে জীৱনত কেতিয়াও এটা ভুল আপুনি নকৰিব এই ভুল কৰিলে আল্লাহৰ গজবৰ পৰা আপুনি বাচিব নোৱাৰে আল্লাহৰ গজবৰ শিকাৰ হৈ আপোনাৰ ঘৰ সংসাৰ আপোনাৰ পৰিয়াল ধ্বংস হৈ যাব ইহকাল পৰকাল বৰবাদ হৈ যাব ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এই মেকুৰী সম্পৰ্কে হাদিস শৰীফত কি কৈছে ঘৰত মেকুৰী থাকিলে কি হয় আজি মই ধুনিয়াকৈ বুজাই দিয়াৰ চেষ্টা কৰিম মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল কিমান সময় আপুনি অযথা অনৰ্থক ভিডিঅ' চাই নাচ গান চাই কিমান সময় এনে নষ্ট কৰিছে অলপমান সময় উলিয়াই আজি এটা নাজানা কথা আপুনি শিকি লওক এটা হাদিস আপুনি জানি লওক ইহকাল পৰকালত ফায়দা হ'ব ইনশাআল্লাহ ভিডিঅ'টি শেষলৈকে ভালকৈ বুজাৰ চেষ্টা কৰিব মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল কিমান সময় আমি নাজানাৰ কাৰণে কিছুমান ভুল কৰো সেই ভুলৰ কাৰণে জীৱনত ডাঙৰ ডাঙৰ বিপদ আহে মাসাইব আহে পেৰেশানি আহে আমি অনুভৱ নকৰো আল্লাহ ৰব্বুল আলামিন এই পৃথিৱীত যিমান মখলুক সৃষ্টি কৰিছে মানৱ দানৱ পশু পক্ষী চৰাই চিৰিকটি কম বেছি 18000 মখলুক আল্লাহ ৰব্বুল আলামিন এই পৃথিৱীত সৃষ্টি কৰিছে সকলো মখলুকতকৈ শ্ৰেষ্ঠ মৰ্যাদা আল্লাহ তাআলাই মানুহক দান কৰিছে মানুহক আল্লাহ তাআলাই আশৰাফুল মখলুকাত ঘোষণা কৰিছে কিন্তু মানুহৰ বাহিৰে যিমান প্ৰাণী আছে যিমান মখলুক আছে সকলো কিছু মানুহৰ উপকাৰৰ কাৰণে সৃষ্টি কৰা হৈছে আমি যদি অধ্যয়ন কৰো সৰু সৰু কীট পতংগবোৰ এইবোৰ আল্লাহ তাআলাই মানুহৰ উপকাৰৰ কাৰণে সৃষ্টি কৰিছে কিন্তু আমি জানিব লাগিব আমি নাজানাৰ কাৰণে কিছুমান ভুল কৰো সৰু সৰু ভুলৰ কাৰণে জীৱনত ডাঙৰ ডাঙৰ বিপদ আপদ আহে ইহকাল পৰকাল বৰবাদ হৈ যায় আপুনি শুনিলে আচৰিত হ'ব এগৰাকী মহিলা আল্লাহৰ ইবাদত গুজাৰ বান্ধি আছিল তেওঁ আল্লাহৰ ইবাদত কৰে গৰীব দুখীয়া সকলক সহায় কৰে মিসকিনক সহায় কৰে দান খয়ৰাত কৰে ইমানে আল্লাহৰ ইবাদত কৰিছিল যে আল্লাহ তাআলাই তেওঁৰ প্ৰতি খুশ হৈ গৈছিল তেওঁক আল্লাহ তাআলাই জান্নাতত দি দিব কিন্তু সেই গৰাকী মহিলাই এক মেকুৰীৰ কাৰণে জাহান্নামত যাবলগীয়া হৈছে জাহান্নামৰ জুইত জ্বলিবলগীয়া হৈছে শুনিলে কথাটো আচৰিত নহয় জানো কিন্তু এয়াই সত্য হয় সহিহুল বুখাৰীৰ 3482 নম্বৰ হাদিস আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে সহিহ বুখারীর মুকাররর হাদিস কেবাবারো এই হাদিস আহিছে মুসলিম শরীফতো এই হাদিস আহিছে আলফাজৰ অলপমান ডিফারেন্স কিন্তু মানা একে মিনিং একে রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে উযিবাত ইমরাআতুন ফি হিররাতিন হাবিসাতহা হাত্তা মাতাত জুআন ফাদাখালাত ফিহা আন-নার ইলা আখিরিল হাদিস আল্লাহর নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে বনি ইসরাইলৰ এগৰাকী মহিলা আছিল তেওঁ আল্লাহৰ বহুত ইবাদত গুজাৰ বান্ধি আছিল আল্লাহৰ বহুত ইবাদত কৰে ৰাতি ৰাতি তাহাজ্জুদৰ নামাজ পঢ়ে আল্লাহৰ ইবাদত কৰে তাসবিহ তাহলিল কৰে দান খয়ৰাত কৰে এনেকুৱা ইবাদত গুজাৰ বান্ধি যে তেওঁ জান্নাতৰ মুস্তাহিক হৈ যায় আল্লাহ তাআলাৰ পছন্দনীয় বান্ধি হৈ যায় কিন্তু সেই গৰাকী মহিলাৰ ঘৰত মেকুৰী আছিল মেকুৰীয়ে তেওঁ কিছু বিৰক্ত কৰিলে কিছু বস্তু খোৱা বস্তু যদি থৈ দিয়া হয় হেয়া চুৰ কৰি খায় পেলাই দিয়ে নষ্ট কৰে তেওঁ বহুত বিৰক্ত হল আজিকালি আমাৰ ঘৰতো আমাৰ বহুতৰ ঘৰত মেকুৰী আছে কিছু মেকুৰীয়ে চুৰ কৰে কিন্তু গোটেই মেকুৰী চুৰ নকৰে আৰু চুৰ কৰাৰ কিছুমান কাৰণ আছে আমি যদি সময়ত তাক খাদ্যখিনি দি দিও তেতিয়াহলে হি নিশ্চয় চুৰ নকৰে মহিলা গৰাকী যেতিয়া বিৰক্ত হৈ গল মেকুৰীৰ কষ্ট সহ্য কৰিব নোৱাৰি মেকুৰীক ধৰি বান্ধি থলে এনেকৈ বান্ধি থৈছে যে তাক একো খাবলৈ দিয়া নাই একো তাক খাবলৈ দিয়াই নাই তাক কষ্ট দিছে ইমানে কষ্ট দিছে যে মেকুৰী সেই বান্ধা অৱস্থাত মেকুৰীৰ মৃত্যু হৈছে আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে সেই মহিলা গৰাকী যিমানে ইবাদত কৰিছিল সকলো ইবাদত সকলো সওয়াব এই মেকুৰীৰ অভিশাপৰ কাৰণে ধ্বংস হৈ গল সেই গৰাকী মহিলা এই মেকুৰীক কষ্ট দি মাৰাৰ কাৰণে সেই মহিলা গৰাকী জাহান্নামত যাবলগীয়া হৈছে আল্লাহ ৰাব্বুল আলামিন তাক জাহান্নামত নিক্ষেপ কৰিছে নাউজুবিল্লাহ আল্লাহৰ সকলো মখলুক মানুহৰ উপকাৰৰ কাৰণে সৃষ্টি কৰা হৈছে সকলো প্ৰাণী মানুহৰ ফায়দাৰ কাৰণে সৃষ্টি কৰা হৈছে এই মেকুৰী ঘৰত থাকিলে কি কি ফায়দা হয় মই ধুনিয়াকৈ কৈ দিম আমি আল্লাহৰ মখলুকৰ লগত দুৰ্ব্যৱহাৰ কৰিব নালাগে আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে আল খালকু আয়ালুল্লাহ ফাহাব্বাল খালকি ইলাল্লাহ মান আহসানা ইলা আয়ালিহি এই পৃথিবীত যিমান মখলুক আছে সকলো কিছু আল্লাহৰ পড়োসী হয় আল্লাহৰ ৰিশতেদাৰ হয় সকলো কিছু আল্লাহৰ সৃষ্টি হয় আল্লাহ তাআলাই মানুহৰ ভিতৰত আটাইতকৈ বেছি পছন্দ কৰে সেইজন ব্যক্তিক সেইজন মানুহক যিজনে নেকি আল্লাহৰ পড়োসীৰ লগত আল্লাহৰ মখলুকৰ লগত ভাল ব্যৱহাৰ কৰে সৎ ব্যৱহাৰ কৰে এক ফাহিশা মহিলা এগৰাকী বেশ্যা নাৰী
এক কুকুরক পানি খুৱাই দিয়াৰ কাৰণে তেওঁ জান্নাতত প্ৰৱেশ কৰিলে। সুবহানাল্লাহ। মহিলাগৰাকী বেশ্যা নাৰী যেতিয়া ৰাস্তা দি গৈ থাকোঁতে দেখা পালে যে কুকুৰ এটাই পিয়াহত কঁপি আছে। এনেকুৱা অৱস্থা হৈছে যে কুকুৰে যদি এতিয়া পানী খাব নোৱাৰে তাৰ মৃত্যু হৈ যাব। মহিলাগৰাকীয়ে ইফাল সিফাল চালে, ক'ৰবাত পানী আছে নেকি। দেখা পালে ওচৰত কুঁৱা আছে, কিন্তু কুঁৱাৰ ওচৰত কোনো বাল্টি পানী উঠোৱাৰ কোনো ব্যৱস্থা নাই, বাল্টিও নাই, কোনো ৰছীও নাই। কিন্তু কি কৰিব এতিয়া? কুকুৰটোক বচাব লাগিল, পানী অলপ খুৱাব লাগিল। তেওঁ চিন্তা কৰি দেখা পালে যে তেওঁৰ যি উৰণি আছিল, দুপাট্টা আছিল, এই দুপাট্টাৰ দ্বাৰা ৰছী বনাব পাৰি। তেওঁ চামৰাৰ মোজা পিন্ধি আছিল। এই চামৰাৰ মোজাত এই উৰণি দি বান্ধি কুঁৱাত পেলাই দিলে। আৰু চামৰাৰ মোজাৰ দ্বাৰা, অন্য ৰিৱায়তত জোতা বুলিও কোৱা হৈছে, চামৰাৰ মোজা কিংবাতো চামৰাৰ জোতাৰ দ্বাৰা তেওঁ কুঁৱাৰ পৰা পানী উলিয়াই আনি এই কুকুৰক খুৱাইছে। কুকুৰৰ জান বাচি গৈছে। এই কুকুৰৰ দোৱাৰ কাৰণে আল্লাহ ৰব্বুল আলামিন মহিলাগৰাকীক হিদায়ত দান কৰিলে, মহিলাগৰাকী তওবা কৰিলে, আৰু আল্লাহ ৰব্বুল আলামিন মাফ কৰি সেইগৰাকী মহিলাক জান্নাতত প্ৰৱেশ কৰি দিলে। সুবহানাল্লাহ। সেইকাৰণে আল্লাহৰ মখলুকক আমি কষ্ট দিব নালাগে, আল্লাহৰ মখলুকৰ দোৱা ল'ব লাগে। এক ভাইয়ে প্ৰশ্ন কৰিছিল, হুজুৰ কুকুৰ পুহিব পাৰি নেকি? কুকুৰ পুহিব পাৰিব, কোনো অসুবিধা নাই, কিন্তু আপোনাৰ থকা ঘৰত বা আপোনাৰ বিচনাত যাতে কুকুৰ নাহে। কুকুৰ যিমান যি হ'লেও নাপাক হয়। কুকুৰ আপুনি ঘৰত পুহিব পাৰে, চোৰৰ কাৰণে বা আপোনাৰ সিকিউৰিটিৰ কাৰণে যদি কুকুৰ পোহা প্ৰয়োজন হয়, কুকুৰ পুহিব পাৰে। তাক এক্সট্ৰা কৰি আপুনি ঘৰ বনাই দিব, তাৰ খানা পিনা এক্সট্ৰা কৰি দিব। যদি আপুনি পোহে তেতিয়াহ'লে নিশ্চয় তাৰ খানা পিনা দিবই লাগিব, তাক যত্ন নিশ্চয় কৰিব লাগিব। কিন্তু কুকুৰ যিহেতুকে নাপাক জন্তু হয়, তাক থকা ঘৰত বিচনাত আহিবলৈ দিব নালাগে। কিন্তু মেকুৰী আপোনাৰ থকা ঘৰত বিচনাত থাকিব পাৰিব। আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে, লাইসাত ইউনাজ্জিসু ইন্নাহা মিনাত তাওয়াফিনা আলাইকুম আত-তাওয়াফাত। এই মেকুৰী নাপাক নহয়, মেকুৰী তোমালোকৰ ঘৰত আহা যোৱা কৰা জীৱ হয়, ইয়াক যতন কৰিবা। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মেকুৰীক মৰম কৰিছিল। মেকুৰীয়ে যদি কোনো বৰ্তনত মুখ দি দিয়ে সেয়া নাপাক হৈ নাযায়। ঘৰত যদি মেকুৰী থাকে সেই ঘৰত কোনো মানুহৰ হাৰ্টৰ প্ৰব্লেম নহয়। মেকুৰী আপোনাৰ লগত থাকিব পাৰিব, বিচনাত শুই থাকিব পাৰিব। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মেকুৰীক কোলাতো লৈছিল, মেকুৰীক মৰম কৰিছিল। মেকুৰী যদি আপোনাৰ ঘৰত থাকে আপোনাৰ হাৰ্টৰ প্ৰব্লেম কেতিয়াও নহয়। মেকুৰী যদি ঘৰত থাকে ল'ৰা ছোৱালীৰ এলাৰ্জি বেমাৰ নহয়, বহুত বেমাৰৰ পৰা আল্লাহ ৰব্বুল আলামিন আপোনাক হেফাজত কৰিব। মেকুৰী এটি উপকাৰী প্ৰাণী হয়। আপোনাৰ ঘৰত যদি মেকুৰী থাকে মনত ৰাখিব, সাপ আপোনাৰ ঘৰত সোমাই আহিব নোৱাৰে। মেকুৰীয়ে নিজৰ জান দি হ'লেও আপোনাক ৰক্ষা কৰিব, হেফাজত কৰিব। মেকুৰীক মৰম কৰিব লাগে। মেকুৰীক যদি মাৰধৰ কৰে, আপুনি যদি মেকুৰীক মাৰি ধৰি ঘৰৰ পৰা ওলাই দিয়ে, কষ্ট দিয়ে, মেকুৰীৰ অভিশাপত আপোনাৰ জীৱন ধ্বংস হৈ যাব পাৰে। মেকুৰীক মৰম কৰিব। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মেকুৰীক মৰম কৰিছিল। মেকুৰী আপোনাৰ থকা ঘৰত বিচনাত পৰ্যন্ত থাকিব পাৰিব, মেকুৰী আপুনি কোলাতো ল'ব পাৰিব। হয়, কিছুমান মেকুৰীয়ে আকৌ চুৰ কৰে। চুৰ কৰিলে সিহঁতক সময়ত যদি আপুনি খানা দি দিয়ে তেতিয়াহ'লে সি হয়তো চুৰ কৰাৰ অভ্যাসটো এৰি দিব। আল্লাহৰ কোনো মখলুকৰ লগত দুৰ্ব্যৱহাৰ নকৰিব, অযথা অন্যায়ভাৱে আল্লাহৰ কোনো মখলুকক কষ্ট নিদিব। আল্লাহৰ সৰু সুৰা মখলুকৰ অভিশাপৰ কাৰণেও জীৱনত ধ্বংস নামি আহে, ডাঙৰ ডাঙৰ বিপদ হয়, আমি হয়তো অনুভৱ নকৰোঁ। আল্লাহ ৰব্বুল আলামিন আমাক সকলোকে কোৱা আৰু শুনাতকৈ বেছি বেছি আমলৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিৰু দাওয়ানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।